মোৰ নাম পল্লৱ তামুলী, মোৰ ঘৰ উত্তৰ গুৱাহাটীত। আমি বহুত দিনৰ পৰা ভাবি আছিলোঁ যে আমি নিজৰ এটা খাদ্যৰ ৰিলেটেড প্ৰডাক্ট এটা আমি মাৰ্কেটলৈ আনিবৰ আমাৰ ইচ্ছা আছিল। তাৰ মাজতে আমি বহুতখিনি ঘূৰি অসমত আমি গম পালোঁ যে মিঠাতেলটো এনেকুৱা এটা বস্তু যিটো আপোনাৰ প্ৰত্যেক মানুহৰ ঘৰতেই সদায় ব্যৱহাৰ হয়, কিন্তু মানুহে ধৰক মিঠাতেলৰ গুণাগুণ আৰু তাৰ কিমান বিশুদ্ধ মিঠাতেলটো সেই বিষয়ে ধৰক মানুহে নাজানে। যিটো গতানুগতিক তেল মানুহে খাই আহিছে সেইটোৱেই মানুহে খাই আহে, আৰু সেই মিঠাতেলৰ ভেজালৰ কাৰণে বহুতখিনি আজিকালিৰ যুগত আপোনাৰ হাৰ্টৰ বেমাৰ বা আপোনাৰ কিডনি ৰিলেটেড বহুত বেমাৰ আমি দেখা পাইছোঁ। তো সেইকাৰণে আমি অলপমান ষ্টাডি কৰি ভাবিলোঁ যে আমি যিহেতু উত্তৰ গুৱাহাটীতেই আমাৰ বহুতখিনি মানুহ আমাৰ ইয়াতে আছে, তো আমি ভাবিলোঁ যে আমি উত্তৰ গুৱাহাটীৰ মানুহখিনিক এটলিষ্ট কম দামত একেবাৰে বিশুদ্ধ যোনটো খাঁটি সৰিয়হৰ তেল সেইটো আমি তেওঁলোকলৈ যোগান ধৰিম। লগতে আমি বিচাৰিছিলোঁ যে আমাৰ যিয়ে প্ৰডাক্ট হওক সেইটো মানে আমি এটা ব্ৰেণ্ড হিচাপে তুলি ল'বলৈ আমাৰ ইচ্ছা এটা আছিলে, যাতে ধৰক 1-2 বছৰ পিছত হ'লেও আমি অনলাইন হওক বা বেলেগ ষ্টেটতো যদি আমি বিক্ৰী কৰিব লগা হয় যাতে আমাৰ কোনো ধৰণৰ অসুবিধা নহয়। তো ঠিক তেনেকৈ আমাৰ মনলৈ আহিল। তাৰপিছত আমি ধৰক ফাইনেন্সিয়েল ছাপৰ্টৰ কাৰণে আমাৰ DIC গভৰ্ণমেণ্টৰ ডিষ্ট্ৰিক্ট ইণ্ডাষ্ট্ৰিজ চেণ্টাৰ তেওঁলোকৰ লগত কথা হ'লোঁ। তো তেওঁলোকৰ লগত কথা হৈ গম পালোঁ যে এনেধৰণৰ বহুত স্কীম আছে গভৰ্ণমেণ্টৰ, যোনে ধৰক এনেকুৱা উঠি অহা ল'ৰা যোনে কোনোবাই বিজনেছ কৰিব খুজিছে, তো তেওঁলোকক বহুতখিনি হেল্প কৰে। তো তেনেকৈ আমি তেওঁলোকৰ থ্ৰুদি বেংক আমাৰ ইউকো বেংক নৰ্থ গুৱাহাটী তেওঁলোকৰো বহুত ছাপৰ্ট পালোঁ। তো তেওঁলোকৰ ছাপৰ্টত আমি মোটামুটি আমাৰ মেচিনাৰীৰ কাৰণে যিমানখিনি আমাক প্ৰয়োজন আছিল আমি গোটেইখিনি বেংকৰ ফালৰ পৰাই আমি হেল্প পালোঁ। ৰাইজৰ সহযোগ খুবেই ভাল। আৰম্ভ কৰিছিলোঁ আমি যোৱা বছৰ আপোনাৰ ছেপ্টেম্বৰত। তো তেতিয়াৰ পৰা এতিয়ালৈ আমাৰ প্ৰত্যেক মাহে আমাৰ কাষ্টমাৰ বেছটো বাঢ়ি গৈ আছে। মানুহে খুবেই ভাল পাইছে। আমাৰ আমি মানে খুব গৌৰৱেৰে ক'ব পাৰোঁ যে যোনে এবাৰ তেলটো নিছে তেওঁ প্ৰত্যেকবাৰ দ্বিতীয়বাৰ মানে উভতি আহিছে। আমাৰ ওচৰৰ পাজৰৰ অঞ্চলৰ ধৰক দুধেশ্বৰ, ৰজদ্বাৰ, অভয়পুৰ, শিলাকু প্ৰত্যেক জেগাৰ পৰাই আমাৰ ঘৰৰ মানুহে ইয়াৰ পৰা তেল আহি লৈ যায়। লগতে আমি কিছুমান দোকানতো আমি উপলব্ধ কৰিছোঁ, যাৰ পৰাও ধৰক ভাল ফিডবেক এটা আমি পাই আছোঁ। কিন্তু আমাৰ ইয়াৰ পৰা মানুহে বহুতখিনি লৈ যায় আৰু তেওঁলোকৰ সঁহাৰি খুবেই ভাল। মোৰ নামটো নন্দিতা দাস, মই এজ এ প্ৰডাকশ্যন মেনেজাৰ হিচাপে কাম কৰি আছোঁ। আমাৰ উদ্দেশ্যটো হ'ল যে ৰাইজৰ মাজলৈ একদম খাঁটি সৰিয়হৰ মানে তেলটো দিয়াৰ কাৰণে আমি যতন কৰিছোঁ। মানে মাৰ্কেটতো বিভিন্ন ধৰণৰ তেল চলিয়ে আছে নহয় জানো, কিন্তু আমি এইটোৱে বিচাৰিছোঁ যে প্ৰত্যেক ঘৰে ঘৰে সকলোৱে বিশুদ্ধ তেল খাওক, আৰু এই তেলটো আমাৰ একো কেমিকেল মিক্স নাই। আপোনালোকে 8 মাহলৈকে নিশ্চিন্ত মনে ৰাখিব পাৰে। এইটোৰ বাবে আপোনাৰ বাচ্চাৰ মাছাজ কৰিব পাৰে, গাঁঠিৰ বিষ হ'লে আপুনি ঘঁহিব পাৰে, বা চুলি যদি কাৰোবাৰ সৰিছে তেতিয়াও ইউজ কৰিব পাৰে, একো প্ৰব্লেমেই নাপায়। এইটো আমাৰ ফেক্টৰীটোৰ নাম হৈছে ৰেণ্ডম এণ্টাৰপ্ৰাইজ, আৰু এইটো আমাৰ তেলৰ প্ৰডাকশ্যনটোৰ নাম হৈছে আয়োজন। তো আপোনালোকে আহক, এবাৰ ইউজ কৰি চাওক, তেতিয়া আপুনি নিজে গুণাগুণটো গম পাই যাব। মানুহে কেনেকৈ আদৰি লৈছে? মানুহে এতিয়ালৈকেতো ছাৰ ভালে আদৰি লৈছে। আমাৰ ছেপ্টেম্বৰৰ 15 তাৰিখে লঞ্চ হৈছিলে, এতিয়ালৈকে আপোনাৰ কাষ্টমাৰ বেছ আমাৰ বাঢ়িছেহে ছাৰ, কমা নাই এতিয়ালৈকে।